সো হেল্ল' এভৰিৱান, আই হোপ তোমালোক সকলোৱে ঠিকে থাকে আছা। সো বহুখিনি ষ্টুডেণ্টে যোৱা 2-3 দিনৰ পৰা কৈ আছে যে আমাৰ IIT বা JEEৰ বাবে বা মই নিটৰ বাবে প্ৰিপাৰেশ্যন কৰি আছোঁ, মোৰ ওচৰত কোনো ধৰণৰ ষ্টাডি মেটেৰিয়েল নাই। সো যিবিলাকৰ ওচৰত কোনো ধৰণৰ বৰ্তমানলৈ ষ্টাডি মেটেৰিয়েল নাই, তোমালোকে ডাঙৰ ডাঙৰ কোচিং চেণ্টাৰলৈ যাব নোৱাৰা বা তোমালোকৰ ঘৰৰ কণ্ডিশ্যন ইমান এটা ভাল নহয়, ফাইনেন্সিয়েল ষ্টেবল নহয়, যাৰ ফলত তোমালোকে যাব নোৱাৰা। দেন তোমালোকে একো চিন্তা কৰিব নালাগে। তোমালোকে যিবিলাকে মোক নোটছ বিচাৰি আছা, তোমালোকৰ সুবিধাৰ্থে মই গোটেইখিনি নোটছ ইয়াতে কালেক্ট কৰিছোঁ আৰু ইয়াতে তোমালোকৰ সকলোৰে সুবিধাৰ্থে গুগল ড্ৰাইভত আপলোড কৰি দিছোঁ। ফৰ এক্সাম্পল ইয়াতে তোমালোকে চাব পাৰা ফ্ৰী IIT JEE NEET ষ্টাডি মেটেৰিয়েল ক্লাছ 11 and 12 থিয়ৰী DPP বুকছ ফৰ্মুলা গোটেইখিনি ইয়াতে একেলগে আছে, ইনক্লুড হৈছে। সো যিবিলাকে চাবলৈ ইচ্ছা কৰা চিৰিয়াছ হয় নিটৰ বাবে বা JEEৰ বাবে তোমালোকে এইখিনি ফ'ল' কৰিব পাৰা। টোটেলি ফ্ৰী হয়, তোমালোকে ক'তো পে'মেণ্ট পাতি কৰিব নালাগে। বহুতে সুধি আছিলা যে লাগিছিল। সো আমি যিমানখিনি পাৰোঁ সিমানখিনি তোমালোকৰ সুবিধাৰ বাবে চেষ্টা কৰি যাওঁ, যাতে তোমালোকে আগবাঢ়ি যাব পাৰা। সো এতিয়া তোমালোকৰ মনত আহিব যে এই যিটো ফল্ডাৰ আছে বা যিটো ফাইল আছে, মই এজ এ টেক্সট ফৰ্মেটত ইয়াতে লিখি দিছোঁ গোটেইখিনি, আৰু গুগল ড্ৰাইভৰ ফল্ডাৰখিনি ইয়াতে একেলগে আপলোড কৰি দিয়া আছে। সো এতিয়া তোমালোকৰ মনত আহিব যে এই PDFখিনি আমি কেনেকুৱা ধৰণে এক্সেছ কৰিম বা এই যিখিনি ষ্টাডি মেটেৰিয়েলছ আছে সেইখিনি আমি ক'ৰ পৰা এক্সেছ কৰিব পাৰিম। সো তোমালোকৰ সুবিধাৰ্থে অলৰেডি আমাৰ এটা এপ প্লে ষ্টৰত লাইভ হৈ গৈছে, বিকাশ একাডেমি বুলি। সো যিবিলাকে সেই এপটো বৰ্তমানলৈ অৰ্থাৎ ডাউনলোড কৰা নাই, তোমালোকে প্লে ষ্টৰলৈ গৈ চাৰ্চ কৰিবা বিকাশ একাডেমি, তাতে পাই যাবা। অথবা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্স বা মই যিখিনি আদাৰ লিংকছ আছে আমাৰ, বা যদি এই ভিডিঅ'টো তোমালোকে হোৱাটছএপ বা টেলিগ্ৰামত চাইছা, তাতে লগতে মই আমাৰ এপটোৰো লিংক দি দিম, তাতে তোমালোকে পাই যাবা। এপটো ডাউনলোড কৰিবা, পোনপ্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিবা। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত একেবাৰে ওপৰত বাওঁ চাইডে তোমালোকৰ এটা 3 লাইন আছে। সো 3 লাইনটোত ক্লিক কৰিবা, তাতে তোমালোকে এটা অপশ্যন পাবা। আই থিংক এইটো 3 নম্বৰ বা 4 নম্বৰ অপশ্যনত হ'ব, ফ্ৰী মেটেৰিয়েলছ বুলি। সো এই ফ্ৰী মেটেৰিয়েলছত ক্লিক কৰিবা। ফ্ৰী মেটেৰিয়েলছত ক্লিক কৰাৰ লগে লগে তোমালোকৰ সন্মুখত এনেকুৱা ধৰণে আহিব। দেন তোমালোকে গম পাবা ইয়াতে, আই থিংক ইয়াতে চাব পাৰা যে সো ইয়াতে চাব পাৰা নিট ষ্টাডি মেটেৰিয়েল বুলি, নিট ষ্টাডি মেটেৰিয়েল। ইয়াতে তলত মোৰ নাম আছে, কাৰণ এইটো মই বেকএণ্ড চাই আছোঁ, মানে যিটো আমাৰ এপ আছে এপৰ পিছফালৰখিনি চাই আছোঁ, আগফালখিনি তোমালোকে দেখিবলৈ পাবা। সো ইয়াতে চাব পাৰা নিট ষ্টাডি মেটেৰিয়েল বিকাশলৈ। সো ইয়াতে নামটো এনেকুৱা ধৰণে আহিব পাৰে, বাট নিট ষ্টাডি মেটেৰিয়েল ইয়াতে ক্লিক কৰি দিবা। তাৰে তলতে তোমালোকৰ এনেকুৱা ধৰণে আহিব IIT JEE ষ্টাডি মেটেৰিয়েল। ইয়াতে তোমালোকে এনেকুৱা ধৰণে পাবা, চেম এইটো ফল্ডাৰ খোলা যাব। তাৰে পিছত এইটো এক্সেছ কৰিবলৈ ড্ৰাইভ ফাইলত যিটো আছে, ড্ৰাইভ ফাইলৰ লিংকত ক্লিক কৰি দিবা। এইটো LNৰ হয়, আৰু ইয়াতে একেবাৰে ওপৰত চাব পাৰা ফিজিক্স। সো ফিজিক্সৰ এনেকুৱা ধৰণে থাকিব, ফিজিক্সৰ তলতে চাব পাৰা থিয়ৰী। সো থিয়ৰীত এইটো এনেকুৱা ধৰণে তোমালোকে থিয়ৰীত যেতিয়া ক্লিক কৰি দিবা, তোমালোকৰ সন্মুখত গোটেইকেইটা ফল্ডাৰ খোল খাব, যিটো LNৰ হয়। আৰু এইবিলাক জেনেৰেলি পেইড হয়, বা যিবিলাকে কোচিং লয় তেওঁলোকে পায়, বা যিমানখিনি পাৰে সিমানখিনি, যাতে দুখীয়া ষ্টুডেণ্টখিনি বা যিখিনি মিডল ক্লাছ ফেমিলিৰ পৰা বিলং কৰে, যাৰ একচুৱেলি বা সঁচাকৈ নিটত যাবৰ মন থাকে। কাৰণ লাষ্ট ইয়াৰ আমি বহুখিনি ষ্টুডেণ্টক হেল্প কৰিছোঁ অসমৰ ভিতৰত, অলমষ্ট গোটেইকেইখন কলেজতে আমাক চিনি পোৱা বা আমাৰ লগত জড়িত হৈ থকা ষ্টুডেণ্ট বহুখিনি আছে। নিটৰ হওক বা মেডিকেল টেকন'লজি, BSc নাৰ্ছিং, GNM নাৰ্ছিং, পেৰামেডিকেল, ডিপ্ল'মা গোটেইকেইটাত। সো যাতে তেওঁলোকে নেক্সট জাৰ্নিটো কণ্টিনিউ ভালদৰে কৰিব পাৰে আপকামিং ষ্টুডেণ্টবিলাকে, সেইবাবে আমাৰ এই অৰ্থাৎ চেষ্টা কৰিছোঁ। আৰু ইয়াতে চাব পাৰা LN নাম লিখা আছে, LN হয়। তোমালোকে বিন্দাছ এই নোটছবিলাক ফ'ল' কৰিব পাৰা, বহুত ভাল নোটছ হয়। ষ্ট্ৰাকচাৰ ৱাইজ গোটেইখিনি দিয়া আছে, এইখিনি ফিজিক্স হয়। চেম তোমালোকে বেলেগবিলাকৰ বাবে চাই ল'বা, মই গোটেইকেইটা যদি এটা দীঘলীয়া যায় বহুখিনি দীঘলীয়া হ'ব। সো তোমালোকে নিজৰ নিজৰ ৰেকৰ্ডিং চাই ল'বা, কাৰ কেনেকুৱা ধৰণৰ ক'ত কি হয়। সো এইখিনি আছিল। সো যিবিলাকে এতিয়ালৈ আমাৰ এপটো ডাউনলোড কৰা নাই, এপটো ডাউনলোড কৰি ল'বা, তাতে তোমালোকৰ সুবিধাৰ্থে মই গোটেইখিনি আপলোড কৰি দিম। থেংক ইউ।